মানুহ যেতিয়া বিপদত পৰে ৰাষ্ট্ৰীয় ওলামা কাউন্সিল মানুহৰ ওচৰত থিয় হয়। বিপদৰ সময়ত কংগ্ৰেছক দেখিছিল নেকি? বিপদৰ সময়ত বিজেপিক দেখিছিল নেকি? বিপদৰ সময়ত ৰাইজৰ দলক দেখিছিল নেকি? কোনো দল বিপদৰ সময়ত নাযায়। আজি চাওক, মুছলমান কংগ্ৰেছৰ 70 বছৰ গোলাম হৈ আছিল, মুছলমান এজিপিৰ গোলাম হৈ আছিল, মুছলমান বিজেপিৰ গোলাম হৈ থাকিব, মুছলমান গোলামী হৈ থাকিব নেকি? আজাদ কেতিয়াও নহ'ব নেকি? এইবাৰ 26ৰ নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত এলেকাত কোনো সোমাব নোৱাৰিব। ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ বাহিৰে মানে কংগ্ৰেছ সোমাব পাৰিব না অন্য দলবিলাক কোনো সোমাব নোৱাৰিব। আজি ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দলৰ 17তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। গুৱাহাটীস্থিত ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ ৰাজ্যিক কাৰ্যালয়ত উদযাপন কৰে 17তম প্ৰতিষ্ঠা দিৱস। অনুষ্ঠানটোত RUCৰ অসম ৰাজ্যিক সভাপতি মৌলানা উবাইদুৰ ৰহমান কাছিমি, উপসভাপতি মিমিনুৰ আলী, সাধাৰণ সম্পাদক কান্ত কুমাৰ সিনহা, সহকাৰী সম্পাদক তথা ৰাজ্যিক মুখপাত্ৰ য়াকুত হাছান, ইউথ চেলৰ সাধাৰণ সম্পাদক নুৰুল ইছলাম সিকদাৰৰ লগতে ভালেকেইগৰাকী ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়াও উপস্থিত থাকে। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সংবাদমেলো সম্বোধন কৰে ৰাজ্যিক সভাপতি উবাইদুৰ ৰহমান কাছিমিয়ে। আজি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ 17তম প্ৰতিষ্ঠা দিৱস। আমি এইবাৰ প্ৰতিষ্ঠা দিৱস বহুত উলহ মালহেৰে পালন কৰাৰ কথা আছিল যদিও, যিহেতু আপোনালোকে জানে অসমৰ বৰ্তমান জনসাধাৰণ এটা চিন্তা গম্ভীৰ অৱস্থাত আছে। আমি যিহেতু জুবিন দাক হেৰুওৱা বেছি দিন হোৱা নাই, জুবিন দাৰ মৃত্যুৰ পাছৰ পৰাই গোটেই অসমবাসীয়ে মানে এটা বেদনাদায়ক অৱস্থাত দিনবোৰ কটাই আছে, আমি কটাই আছোঁ। আৰু দলৰ প্ৰতিষ্ঠা দিৱস, দলৰ নীতি আৰু মানিবই লাগিব। দলটোৰ যদিও 17 বছৰ হৈছে, অসমত মাত্ৰ 6 বছৰ। 6 বছৰত আমি 20খন জিলাত আমাৰ দলীয় যিটো সংগঠন শক্তিশালী কৰিবলৈ কাৰণে আমি পাৰিছোঁ। আৰু আজি এই প্ৰতিষ্ঠা দিৱসৰ দিনাই আমি এটা কথা ক'ব পাৰোঁ যে আগন্তুক যিটো 26ৰ বিধানসভাৰ নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে আমি 40টা সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ লক্ষ্যৰে আমি কাম কৰি আছোঁ। হয়তো কম বেছি হ'ব পাৰে, কিন্তু আজিৰ তাৰিখলৈকে আমি যদিও কেণ্ডিডেট দিব বিচাৰোঁ, 40টা সমষ্টিত আমি কেণ্ডিডেট দিব পৰা আমাৰ কেপাচিটি বা শক্তি, দলীয় যিমান সাংগঠনিক ভিত্তি আমি শক্তিশালী কৰিছোঁ, আমি দিব পাৰিম। আৰু খাস কৰি কাৰণ জুবিন দাৰ মৃত্যুৰ খবৰে আমাক সকলোৱে চিন্তিত কৰি পেলাইছিল। আৰু বৰ্তমান যি অৱস্থা দেখিছোঁ যে অসম পুলিচৰ ওপৰত আমাৰ নিশ্চয় ভৰসা আছে, আস্থা আছে। অসমৰ CID, SITৰ ওপৰত আমাৰ আস্থা আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো কথা কৈ আছে, নিশ্চয় আমি জুবিন দাৰ মৃত্যুৰ কাৰণ নিশ্চয় সকলোৱে অসমবাসীয়ে জানিব। আৰু যি কাল্পিতসকলৰ প্ৰৰোচনাত আজি জুবিন দাক মৃত্যুমুখত পৰিছে, কাল্পিতসকলক সকলৰ বিচাৰ নিশ্চয় ন্যায় কৰিব বুলি আমি আশাবাদী। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি কৈছে, আৰু মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত আমি নিশ্চয় আশা কৰি আছোঁ যে জুবিন দাই ন্যায় পাব। কাৰণ জুবিন দাই যদি ন্যায় নাপায়, তেতিয়াহ'লে সাধাৰণ মানুহবিলাকে ন্যায় পাব বুলি আমি বিশ্বাস কৰিব নোৱাৰোঁ। যেই নহওক, আমি অসমবাসীক ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ পৰা আমাৰ এই 17তম প্ৰতিষ্ঠা দিৱসৰ দিনত আমি এই আমাৰ গুৱাহাটী মুখ্য কাৰ্যালয়ৰ পৰা আমি সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। যেতিয়া নিৰ্বাচন হয় তেতিয়াই আপোনালোকে সক্ৰিয় হয়, আৰু বাকী সময়খিনিত আপোনালোকে নিষ্ক্ৰিয় হৈ থাকে। মানুহে বহুত ধৰণৰ প্ৰশ্ন কৰে আপোনালোকে। চাওক, আপোনালোকে জানে ৰাষ্ট্ৰীয় ওলামা কাউন্সিল কেতিয়াও বহি থকা নাই। সত্য আৰু নিষ্ঠাবান ৰাজনীতিকৰ প্ৰতীক হৈছে ৰাষ্ট্ৰীয় ওলামা কাউন্সিল। য'তেই মজলুম মানুহ আছে তাতে আমি যাওঁ, য'তেই অত্যাচাৰ হৈছে, য'তেই অন্যায় হৈছে, ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে মাত মাতি আছে। আপোনালোকে চাব পাৰে যে বিগত এইবাৰ যি বিজেপি চৰকাৰ অহাৰ পাছত বিগত 4.5 বছৰ যিবোৰ আমাৰ ধৰ্মীয় মানুহৰ ওপৰত যিটো অত্যাচাৰ যিটো হৈছে, যিটো আৰম্ভ হৈছিল, উচ্ছেদেই হওক আৰু যিকোনো অন্যায় হৈছে, আমি মাত মাতিছোঁ। ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে মানুহৰ এতিয়া অন্তৰে সোমাই গৈছে। আমি সদায় সত্যৰ পক্ষত আছোঁ, আমি সদায় অন্যায়ৰ বিৰুদ্ধে মাত মাতি গৈছোঁ। আমি ধুবুৰীৰ পৰা শদিয়ালৈকে আমি গৈছোঁ। ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে আমি এনেই এই নিৰ্বাচনৰ আগত আহি পেলাই কোনোবাই ক'ব
শক্তিশালী ৰূপে ক'ব নোৱাৰে যে আমি 40খন সমষ্টিত প্ৰাৰ্থিত্ব দিম। যদি আমাৰ প্ৰাৰ্থিত্ব ওলাই আহিছে নিশ্চয় আমি কাম কৰিছোঁ, আমি ৰাইজৰ লগত আছোঁ, ৰাইজৰ কাম কৰি আছোঁ আৰু ন্যায়ৰ কাৰণে আমি যুঁজি আছোঁ। যিবিলাক অমানৱীয় উচ্ছেদবিলাক হৈছে তাৰ কাৰণে আমি মাত মাতিছোঁ আৰু এতিয়ালৈকে মাত মাতি আছোঁ। আপোনালোকে ধৰক অসমত ইমান দিন ধৰি কাম কৰি আছে, আপোনালোকে এটা পঞ্চায়তো জিকিব পৰা নাই, সেইটো জিকিব পৰা নাই, আপোনালোকৰ কেনেকুৱা ধৰণৰ আগবাঢ়িছে আপোনালোকে? চাওক, অসমত বহু দল আছে, তেওঁলোকৰ কোনো পঞ্চায়তত প্ৰতিনিধি নাই। আজি লখিমজ্যোতি গগৈৰ কথাই হওক, আম আদমি হওক আৰু এনেকুৱা বহুত ধৰণৰ পাৰ্টি অসমত আছে, তেওঁলোকৰ পঞ্চায়তত কোনো তেওঁলোক এনেকুৱা দল অসমত আছে যি দলসকলক লৈ কংগ্ৰেছে ফিতাহী মাৰি আছে চৰকাৰ কৰিব বুলি, যি দলসকলৰ এজনে সভাপতি এজনে সম্পাদক কোনো সংগঠনে নাই, এনেকুৱা দলক লগত লৈ পেলাই কংগ্ৰেছে আপোনালোকে জানে তেওঁলোকে চৰকাৰ গঠন কৰিব বুলি কৈ আছে। গতিকে আমি তেনেকৈ নকৰোঁ। আমাৰ ৰাজ্যিক সমিতিৰ পাছত 20খন জিলা সমিতি আছে, আমাৰ ব্লক লেভেল কমিটি আছে, বুথ লেভেল কমিটি আছে, পঞ্চায়ত লেভেল কমিটি আছে, সমষ্টি লেভেল কমিটি আছে। সেইকাৰণে আমি শক্তিশালী ক'ব পাৰোঁ যে আমি 26ত শক্তিশালী ৰূপে আমি অৱতীৰ্ণ হ'ম। আমি এনেকুৱা এটা যিকোনো বস্তু সময় লাগে, যিহেতু ৰাষ্ট্ৰীয় ওলামা কাউন্সিল 17 বছৰ হ'ল, অসমত অহা 6 বছৰ হ'ল। আমি এটা গছ আপুনি যদি লগাই, গছ লগাই পিছদিনাখন যদি ভাবে যে ইয়াত ফল কিয় নধৰে, আমি গছটো কাটি পেলাব নহ'ব। গতিকে আমি ধৈৰ্য শক্তিৰে আমি কাম কৰি আছোঁ, ৰাইজক আমি আশ্বাস দিছোঁ, ৰাইজে আমাৰ ওপৰত ভৰসা ৰাখক। অহা 26ৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় ওলামা কাউন্সিল কিং মেকাৰ হ'ব বুলি মই কথা দিম। আমাক নলৈ কোনো চৰকাৰ কৰিব নোৱাৰে। এইবাৰ সংখ্যালঘু আপোনালোকৰ টাৰ্গেট? চাওক, সংখ্যালঘুৰ হিয়াৰ আমঠু এতিয়া হয়তো ৰাষ্ট্ৰীয় ওলামা কাউন্সিল আপোনালোকে জানে। মানুহ যেতিয়া বিপদত পৰে ৰাষ্ট্ৰীয় ওলামা কাউন্সিল মানুহৰ ওচৰত থিয় হয়। বিপদৰ সময়ত কংগ্ৰেছক দেখিছিল নেকি? বিপদৰ সময়ত বিজেপিক দেখিছিল নেকি? বিপদৰ সময়ত ৰাইজৰ দলক দেখিছিল নেকি? কোনো দল বিপদৰ সময়ত নাযায়। আজি চাওক, মুছলমান কংগ্ৰেছৰ 70 বছৰ গোলাম হৈ আছিল, মুছলমান এজিপিৰ গোলাম হৈ আছিল, মুছলমান বিজেপিৰ গোলাম হৈ থাকিব, মুছলমান গোলামী হৈ থাকিব নেকি? আজাদ কেতিয়াও নহ'ব নেকি? এইবাৰ 26ৰ নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত এলেকাত কোনো সোমাব নোৱাৰিব। ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ বাহিৰে আমি কংগ্ৰেছ সোমাব পাৰিব না অন্য দলবিলাক কোনো সোমাব নোৱাৰিব। বিজেপিৰ এজেণ্ট হৈ পেলাই কিছুমান দলে যদি গৈ পেলাই আমাৰ ভোট বিভাজন কৰে, আমি হয়তো হ'ব নেকি? মানে আপোনালোকে বাকী দলবিলাকক নিষিদ্ধ কৰিছে? নাই নাই, নিষিদ্ধ মানে কি হ'ল, কোনো দলে তাত ভোট নাপায়। সংখ্যালঘু এলেকাত এতিয়া মানুহবিলাকে পৰিৱৰ্তন বিচাৰি আছে যে আমাক আজমলকো চালে, কংগ্ৰেছো বহুবাৰ চালে, এজিপিকো চালে, বিজেপিকো চালে, এতিয়া নতুনত্ব বিচাৰি আছে মানুহবিলাকে। গতিকে ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে এতিয়া সংখ্যালঘুৰ ঘৰে ঘৰে সোমাই গৈছে। আগন্তুক 26ৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় ওলামা কাউন্সিল কিং মেকাৰ হ'ব। আমাৰ বাহিৰে কোনো চৰকাৰ কৰিব নোৱাৰে। আমাক বাদ দি পেলাই যদি কোনোবা চৰকাৰ কৰিব পাৰে, সেইটো সিহঁতৰ মানে ভুল হ'ব। কিন্তু সংখ্যালঘু অধ্যুষিত এলেকাত কোনো সোমাব নোৱাৰে ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ বাহিৰে।